আমিতো বিচাৰিছিলোঁ যে সেই জনক আজি কোৰ্টৰ জজৰ যোগেদি মেক্সিমাম যে পানিশমেণ্ট আমাৰ আইনৰ মতে যে মেক্সিমাম যে পানিশমেণ্ট ডেথ পেনাল্টিও যদি হয় তেনেকুৱা এটা মেক্সিমাম পানিশমেণ্ট তেওঁ কোৰ্টৰ যোগেদি তেওঁ পাব। আমি তেনেকুৱা এটা দাবী জনাইছোঁ, আৰু যদি মুখ্যমন্ত্ৰী কোৰ্ট নোহোৱাটো বিচাৰে তেনেকুৱা আইন আনি দিয়ক যে আমাক কোৰ্ট নালাগে, আমাক কোৰ্টৰ বাহিৰে আমি ন্যায় দিবলৈ বিচাৰোঁ। যিয়ে নহওক ধিঙত যি হ'ল মই পুনৰবাৰ গৰিহণা দিছোঁ। সেই সৰু ছোৱালী অভিভাৱকসকলৰ লগত মই থিয় দিছোঁ। আজি আমি সকলোৱে মৰ্মাহত, আৰু ধিঙৰ মানুহবোৰো আজি মই যিমান গম পাইছোঁ সেইজন মানুহৰ জনাজা দিয়াৰ ক্ষেত্ৰত বাধা দিছে। ধিঙৰ মানুহে তেওঁলোকক সামাজিকভাৱে বহিষ্কাৰ কৰিছে। আজি আমি সকলোৱে ইয়াত দায়িত্ব, ইয়াত খালি চৰকাৰৰ কথা নহয়, আপোনালোকে ধিঙৰ মানুহে যে সামাজিকভাৱে তেখেতক বহিষ্কাৰ কৰিছে সেইটো এটা ইংগিত যে আমি নিজৰ মাজত যিকোনো অপৰাধী, এই হিন্দু হওক মুছলমান হওক যিয়ে হওক, আমি অসমীয়া সমাজত অসমীয়া মানুহবোৰ আমি যিকোনো অপৰাধীজনক আমি শৰণ আমি নিদিওঁ। এনেকুৱা এটা সমাজ, আইন মানি লোৱা সমাজ আমি হ'বলৈ বিচাৰোঁ। আমিতো বিচাৰিছিলোঁ যে সেই জনক আজি কোৰ্টৰ জজৰ যোগেদি মেক্সিমাম যে পানিশমেণ্ট আমাৰ আইনৰ মতে যে মেক্সিমাম যে পানিশমেণ্ট ডেথ পেনাল্টিও যদি হয় তেনেকুৱা এটা মেক্সিমাম পানিশমেণ্ট তেওঁ কোৰ্টৰ যোগেদি তেওঁ পাব। আমি তেনেকুৱা এটা দাবী জনাইছোঁ, আৰু যদি মুখ্যমন্ত্ৰী কোৰ্ট নোহোৱাটো বিচাৰে তেনেকুৱা আইন আনি দিয়ক যে আমাক কোৰ্ট নালাগে, আমাক কোৰ্টৰ বাহিৰে আমি ন্যায় দিবলৈ বিচাৰোঁ। যিয়ে নহওক ধিঙত যি হ'ল মই পুনৰবাৰ গৰিহণা দিছোঁ। সেই সৰু ছোৱালী অভিভাৱকসকলৰ লগত মই থিয় দিছোঁ। আজি আমি সকলোৱে মৰ্মাহত, আৰু ধিঙৰ মানুহবোৰো আজি মই যিমান গম পাইছোঁ সেইজন মানুহৰ জনাজা দিয়াৰ ক্ষেত্ৰত বাধা দিছে। ধিঙৰ মানুহে তেওঁলোকক সামাজিকভাৱে বহিষ্কাৰ কৰিছে। আজি আমি সকলোৱে ইয়াত দায়িত্ব, ইয়াত খালি চৰকাৰৰ কথা নহয়, আপোনালোকে ধিঙৰ মানুহে যে সামাজিকভাৱে তেখেতক বহিষ্কাৰ কৰিছে সেইটো এটা ইংগিত যে আমি নিজৰ মাজত যিকোনো অপৰাধী, এই হিন্দু হওক মুছলমান হওক যিয়ে হওক, আমি অসমীয়া সমাজত অসমীয়া মানুহবোৰ আমি যিকোনো অপৰাধীজনক আমি শৰণ আমি নিদিওঁ। এনেকুৱা এটা সমাজ, আইন মানি লোৱা সমাজ আমি হ'বলৈ বিচাৰোঁ।